অশান্তজৰ্জৰ মণিপুৰ পৰিস্থিতিৰ বাবে মণিপুৰ অভিমুখী হাজাৰ হাজাৰ মালবাহী ট্ৰাক কেইবাদিনো ধৰি ৰাজপথত আবদ্ধ হৈ আছে। মণিপুৰ সীমান্তৰ কাছাৰ জিলাৰ জিৰিঘাট আৰু লালপানী এলেকাত বিগত 4 দিনে ট্ৰাকসমূহ আবদ্ধ হৈ আছে। ট্ৰাকত থকা কেঁচা সামগ্ৰীসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে। তীব্ৰ খাদ্য সংকটত ভুগিছে ট্ৰাক চালক আৰু হেণ্ডিমেনসকল। এটুপি খোৱাপানীৰ বাবেও তেওঁলোকৰ হাহাকাৰ অৱস্থা। কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ ট্ৰাক চালকসকলৰ। শিলচৰৰ পৰা এই সন্দৰ্ভত আমাৰ সাংবাদিক সমীন সেন ডেকাৰ এক প্ৰতিবেদন আগবঢ়াইছো। চুবুৰীয়া ৰাজ্য মণিপুৰত যে অশান্ত পৰিৱেশৰ সৃষ্টি হৈছে, বিগত কেইবাদিন ধৰি মণিপুৰত যে গণ্ডগোলৰ সৃষ্টি হৈছে, তাৰ ফল ভোগ কৰিব লগা হৈছে সম্প্ৰতি যথেষ্ট সংখ্যক ট্ৰাকৰ চালকে। শিলচৰৰ মাজেৰে জিৰিঘাট হৈ মণিপুৰত প্ৰৱেশ কৰিব লগা হাজাৰ হাজাৰ মালবাহী ট্ৰাক কাছাৰ জিলাৰ জিৰিঘাটৰ ওচৰত এইদৰে দিনৰ পিছত দিন ধৰি আবদ্ধ হ'ব লগা হৈছে। যোৱা 4 দিন ধৰি এই ৰাস্তাৰ ওপৰতে আবদ্ধ হৈছে এই ট্ৰাকসমূহ, কাৰণ মণিপুৰে এতিয়াও সেই ট্ৰাকবিলাকক যোৱাৰ অনুমতি প্ৰদান কৰা নাই, যাৰ ফলত এই ট্ৰাকৰ চালক আৰু হেণ্ডিমেনসকলে অনাহাৰে দিন কটাবলগীয়া হৈছে। তেওঁলোকে ইয়াত খাবলৈ পানী নোপোৱা নাই, বা খোৱা খাদ্য নাই, বা গা ধুবলৈ বা শৌচ পেচাব কৰিবলৈ তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই মুহূৰ্তত মোৰ লগত যথেষ্ট সংখ্যক ইয়াত চালক আছে। আমি চালকসকলৰ পৰা তেখেতসকলক প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিম। দাদা, আপোনালোকে ইয়াত কিমান দিন ধৰি আছে? ক'ত যাব, ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ। আমি মণিপুৰ যাম, চব্জি লৈ আহিছোঁ, কিন্তু আমি শনিবাৰৰ পৰা ইয়াত ভুগি আছোঁ। মানে প্ৰথম আমাৰ খাদ্যৰ ভুগি আছোঁ, আৰু আপোনাৰ পানী ভুগি আছোঁ। পানী পোৱা নাই, টয়লেট কৰিবলৈ সুবিধা নাই, মানুহে গালি গাজ পাৰে, মানে বহুত আমি ৰাস্তাত ভুগি আছোঁ। কিমান দিন হ'ল? আজি 4 দিন হ'ল। 4 দিন ধৰি পৰা আমি বহুত কষ্টত পাইছোঁ। ভালকে দোকান এটা পোৱা নাই, ৰেচন দোকান পোৱা নাই, ভালকে ৰেচন খাবৰ কাৰণে একো নাই আমাৰ তাত। কিহৰ কাৰণে ৰাস্তাত আবদ্ধ হৈ আছে? এইটো মণিপুৰ কিবা গণ্ডগোল হৈ আছে শুনিছোঁ, কিন্তু এই গণ্ডগোলৰ কাৰণে আমি ৰাস্তাত ভুগি আছোঁ। এতিয়া স্কট আহিব বুলি কৈ আছে। স্কট আজি 4 দিন পৰা, কিন্তু স্কটেই অহা নাই। কিমান গাড়ী আছে ৰাস্তাত? ৰাস্তাত কমচে কম 1000 গাড়ী আছে। 1000 গাড়ী আছে, পুৰা লাইন জিৰিপামৰ পৰা একদম হেৰিৰ পৰা হাজাৰো বেছি আছে। আচ্ছা, কি ক'ব দাদা? এতিয়া অসুবিধা পাই আছো। ইমান অসুবিধা হৈছে, পানী নাই, খাবলৈ পানী নাই, গা ধুবলৈ পানী নাই, বাথৰুম নাই। আমি চব্জি গাড়ী লৈ আহিছোঁ, চব্জি গেলি আছে, যাবলৈ দিয়া নাই, একো সুবিধাই দিয়া নাই যাবলৈ। ক'ৰ পৰা আনিছে চব্জি? চব্জিটো আপোনাৰ খাৰপিটিৰ পৰা আনিছোঁ। খাৰপিটি কি চব্জি? কেঁচা চব্জি। চব্জি বেয়া হৈছে? চব্জি বেয়া হৈছে, যাবলৈ দিয়া নাই। চব্জি বেয়া হৈ আছে। পাৰ্টিয়ে কৈছে কেতিয়া আহিবি, কেতিয়া আহিবি। ইয়াৰ পৰা যাবলৈ দিয়া নাই, আমি কেনেকৈ যাম গাড়ী লৈ পিনি? আৰু আছে চালক, আমি তেখেতৰ পৰা জানিব বিচারিম। দাদা, আপনারা দেখেছি এখানে অনেক দিন হয়েছে, সমস্যাগুলো কি হয়েছে? আমরা কলকাতা থেকে আসছি, রেলওয়ের মাল নিয়ে আসছি আমরা। এখন তো সমস্যা শুনছি, এখন রাস্তাঘাট বন্ধ। বন্ধর কারণে আমরা এখানে দাঁড়িয়ে আছি। সমস্যা এখন এখানে তো যেখানে দাঁড়িয়েছি, না কোনো দোকানপাট আছে, না খাওয়া দাওয়ার কোনো সুবিধা আছে, না হোটেল আছে, না টয়লেট আছে, না স্নান করার জায়গা আছে। এখানে এখন একটা পাম্প আছে, পাম্পে স্নান করতে গেলে একবার গেলে দুবারে বেলা মানা করে দেয়। এই তো সমস্যা আমাদের। আর যেখানে যে জেলা প্রশাসন আছে, জেলা প্রশাসনের পক্ষ থেকে আপনাদেরকে কোনো সাহায্য করা হয়? কোনো সাহায্য পাইনি, কোনো সাহায্য পাইনি জেলা প্রশাসনের থেকে। আমি অন্ধ্রপ্রদেশ থেকে এসেছি মাছের গাড়ি নিয়ে, চালানি মাছ। 4 দিন হয়ে গেল। শনিবারের দিন রাত্রেবেলা আমি গাড়ি লাগাইছি। অলরেডি 3 দিন হয়ে গেল। এখানে সবথেকে বড় সমস্যা লেট্রিন, খাওয়ার জল পাওয়া যাচ্ছে না, চানের জল নাই। এবারে মনে করো ঠিক আছে, জাম লাগছে, এটা সেটা, 1 দিন 2 দিন ঠিক আছে, 1 দিন মানা যায়, 2 দিন, কিন্তু এখানে 4 দিন থেকে দাঁড়ায় 3 দিন হয়ে গেল অলরেডি। তো গাড়িওয়ালাদের সমস্যা তো আর কেউ বোঝে না। তো এখানে এই যে দাঁড়িয়ে আছি এইভাবে, অন্ধ্রপ্রদেশ থেকে আসছি মাছ নিয়ে, চালানি মাছ। তো এখানে 3 দিন হয়ে গেল অলরেডি, আজকেও ছাড়লো না। তো আর কয়দিন থাকতে লাগবে এটাও জানি না। মাছ নষ্ট হয়ে যাবে? না, মাছ নষ্ট হবে না, যতদিন গাড়িতে থাকবে মাছ নষ্ট হবে না, কারণ আমাদের তো গাড়িতে পেইং সেইভাবে করে দেয়। মাছটা তো নষ্ট হওয়ার জিনিস না, কারণ গাড়িতে যতক্ষণ তো মাছটা থাকবে ততক্ষণ ঠিকই থাকবে। এবারে নামার পরে এবারে যত তাড়াতাড়ি ওটা ডেলিভারি দিতে পারবে তত সেটা পার্টির কাছে। বলবেন? মই কি কম, মই তো 20 দিন হৈ গ'ল ৰাস্তাত। 17 দিন থাকিলো, ক্লাইন ব্ৰিজ ভাঙিছে তাতে। ইয়াতে 3 দিন হৈ গ'ল। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা 20 দিন হ'ল। 20 দিন হ'ল। যাব ক'ত? মই ইম্ফাল যাম। সমস্যা আপোনাৰ? সমস্যা 17 দিন ব্ৰিজ ভাঙিলে, তাতে বহাই দিলে প্ৰশাসনে, গুমৰা ব্ৰিজত। ইয়াত 3 দিন হৈ গ'ল, 20 দিন হৈ গ'ল। এতিয়া খোৱা বোৱা ইমান অসুবিধা, ঘৰতো এতিয়া খাবলৈ দিবলৈ নাই, আৰু মালিকক কিমান দিব পইচা? খাৰা টিপ মাৰিলেই পইচা আহে। আপোনালোকে কি ভাত পানী খাবলৈ পোৱা নাই?
ভাত পানী মোটামুটি যেনে তেনে খাইছো, বহুত মানে কষ্টতে আছো আৰু পানীৰো অসুবিধা হৈছে। এয়া আছিল চালকসকলৰ অভিযোগ বা তেওঁলোকৰ দুৰ্দশাৰ কথা তেওঁলোকে প্ৰকাশ কৰিছে, যিসকলে আজি মণিপুৰতে হওক, মিজোৰামতে হওক বা যিকোনো ঠাইত যিসকল মানুহ আছে, মানুহবিলাকে মাছ, চব্জি বা নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীবোৰ কেৱল কিন্তু এই চালকসকলে আমাক যোগান ধৰি আহিছে। ইয়াৰ ফলতো বা ইয়াৰ পিছতো কিন্তু এই চালকসকল আজি এমুঠি অন্নৰ বা বিশুদ্ধ পানীৰ পৰা বঞ্চিত হ'ব আৰু লগা এই আছে। কাছৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। মণিপুৰ অভিমুখী বহুত ট্ৰাক যিটো বহু দিনৰ পৰা সেই সীমান্তৱৰ্তী অঞ্চলতে আবদ্ধ হৈ আছে আৰু এনেদৰে আচলতে যিসমূহ ট্ৰাকত কেঁচা সামগ্ৰী আছে সেইসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে। সমান্তৰালকৈ যিসকল ট্ৰাক চালক আছে বা হেণ্ডিমেন আছে তেখেতসকল কিন্তু যথেষ্ট সমস্যাত পৰিছে আৰু এক প্ৰকাৰ খাদ্য সংকটতো ভুগিছে ট্ৰাক চালক আৰু হেণ্ডিমেনসকলে।